इसीलिए किसी ने बड़ी खूब कहा है, कोई कोई सपनों की खातिर अपनों से दूर रहा और कोई कोई अपनों की खातिर सपनों से दूर रहा। गाइज, সপোন সকলোৱে দেখে আৰু সপোন দুই প্ৰকাৰৰ দেখে। এক প্ৰকাৰৰ সেইটো যিটো ৰাতি শুই থাকোঁতে টোপনিত দেখা যায়, আৰু দুই প্ৰকাৰৰ এইটো যিটো সাৰে থাকি নিজানত অকলে দেখা যায়। ৰাতি টোপনিত দেখা সপোন পূৰণ কৰিবলৈ মাথোঁ টোপনিপুৰ হ'ব লাগে, আৰু সাৰে থাকি দেখা সপোন পূৰণ কৰিবলৈ আমি বহুত কিবা কিবি ত্যাগ কৰিব লাগে। টোপনিত দেখা সপোন সকলোৱে পূৰণ কৰিব পাৰে, কিন্তু সাৰে থাকি দেখা সপোন পূৰণ কৰা সব কি বস কি বাত नहीं है। সাৰে থাকি দেখা সপোন সেইজন ব্যক্তিয়ে পূৰণ কৰিব পাৰে যিজন ব্যক্তিয়ে তেওঁৰ সুখ শান্তি টোপনি আৰাম ত্যাগ কৰিব পাৰে আৰু ত্যাগ কৰিবলৈ কেতিয়াও ভয় নকৰে। আৰু কেতিয়াবা জীৱনৰ সবচে গভীৰ সম্পৰ্কও ত্যাগ কৰিব লগা হ'ব পাৰে আৰু হয়। इसीलिए किसी ने बड़ी खूब कहा है, कोई कोई सपनों की खातिर अपनों से दूर रहा और कोई कोई अपनों की खातिर सपनों से दूर रहा। আমিও হয়তো সপোন পূৰণ কৰিব পাৰিম যেতিয়া আমি সুখ শান্তি আৰাম টোপনি ত্যাগ কৰিব পাৰিম। আমি হয়তো এই সকলোবোৰ বস্তু ত্যাগ কৰিব নোৱাৰাৰ কাৰণে আমাৰ সপোন হৈ ৰৈ যায় আৰু কেতিয়াও পূৰণ নহয়। আৰু যদিহে আমি সুখ শান্তি আৰাম টোপনি এইবোৰ যদি আমি কেতিয়াও ত্যাগ কৰিব নোৱাৰো, তেতিয়াহ'লে যিকোনো এটা সপোন পূৰণ কৰাটো সম্ভৱ নহয়। কাৰণ সপোনে চেক্ৰিফাইচ বিচাৰে, সপোনৰ কাৰণে ত্যাগটো কৰিব লাগিব। মই যদি ক'ব বিচাৰো এনেকে, সপোন পূৰণ কৰিবলৈ চেষ্টা কৰক, কিন্তু তাৰ আগতে আপুনি সপোনৰ কাৰণে যিটো ত্যাগ লাগে সেইটো দিবলৈ চেষ্টা কৰক।